কলাইগাঁও বিধানসভা সমষ্টিত আজিলৈকে নপৰিল উন্নয়নৰ পোহৰ চৰকাৰে যিমানেই উন্নয়নৰ জয়গান নাগাওক কিয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও জৰাজীৰ্ণ দলঙেৰে ৰাইজে যাতায়াত কৰি আহিছে উন্নয়নৰ ফটা ঢোল বজোৱা এইখন চৰকাৰৰ দিনতে বাহৰ দলং হৈ পৰিছে ৰাইজৰ বাবে একমাত্ৰ ভৰসা কলাইগাঁও সমষ্টিৰ ৰাণীপুখুৰীৰ পৰা হৰিশিঙালৈ এই পথত আছে এখন বাহৰ দলং মৰা নদীৰ ওপৰত থকা এই দলংখনেৰে ৰাইজে পাৰাপাৰ হৈ আহিছে স্থানীয় বিধায়ক চৰকাৰে গুৰুত্ব নিদিয়াত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙিয়েই বাহেৰে নিৰ্মাণ কৰি লৈছে দলংখন স্থানীয় বিধায়ক দুৰ্গা দাস বড়োক বাৰম্বাৰ কোৱাৰ পাছতো এখন পকী দলং কিংবা কাঠৰ দলং নিৰ্মাণ কৰি নিদিলে কেৱল নিৰ্বাচনৰ সময়তহে ভোট বিচাৰি আহে বিধায়ক দুৰ্গা দাস বড়ো একেদৰে বিটিআৰৰ অন্তৰ্গত পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীয়ে নিৰ্বাচনী ইস্তাহাৰত দলংখনৰ কথা উল্লেখ কৰি নিৰ্বাচনত জিকিল ঠিকেই কিন্তু জিকাৰ পিছত দলংখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰিলে দুয়োপাৰৰ ৰাইজে বাহৰ দলংখনেৰেই পাৰাপাৰ হ'বলগীয়া হয় বিপদসংকুলভাৱে ঝাৰগাঁওবাসীয়ে এইবাৰ শিক্ষা দিবলৈ ওলাইছে বিধায়ক দুৰ্গা দাস বড়ো আৰু পাৰিষদ সঞ্জয় স্বৰ্গীয়াৰীক